নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো খন্দিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সোনিয়া গান্ধীৰ নিৰ্দেশত এবাৰ উপদলপতিৰ দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈক ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সোনিয়া গান্ধীৰ নিৰ্দেশত এবাৰ উপদলপতিৰ দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈক বিৰোধী দলৰ উপদলপতিৰ দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈক পুনৰবাৰ উপদলপতিৰ দায়িত্ব দিছে কংগ্ৰেছ নেতৃত্বই আমি জনাই আছো এটা বিশেষ খবৰ লোকসভাত খবল স্থিতিৰে দেশ জুৰি চৰ্চাত হৈছিল গৌৰৱ গগৈ বহু বিতৰ্কত বিজেপিক তীব্ৰ প্ৰত্যুত্তৰ দিছিল গৌৰৱ গগৈয়ে গৌৰৱৰ বলিষ্ঠ কণ্ঠক লৈ এবাৰ খুকি হৈ পৰিছে কংগ্ৰেছ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো সোনিয়া গান্ধীৰ নিৰ্দেশত উপদলপতিৰ দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ হৈছে আজি অখিল গগৈৰ তৰফৰ পৰা বিজেপি খুদাৰ সমালোচনা কৰা হৈছে কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে অখিল গগৈৰ তৰফৰ পৰা অখিল গগৈয়ে কয় যে বিজেপি দলত কেৱল নেতাই নহয় তাত আছে 2 নম্বৰী কেইটা সিন্ডিকেট কৰা কেইটা লগতে দগাবাজ কেইটাহে আছে এবাৰ বিজেপি দলত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে বিজেপি দলটো খত কৰ্মীসকল নাইকিয়া হৈ যাব লাহে লাহে বিজেপি দলৰ পৰা খত কৰ্মীসকল নাইকিয়া হৈ যাব বুলি মন্তব্য অখিল গগৈ কেৱল কিমানে নহয় বিজেপি দলটোৰ ভিতৰত আছে 2 নম্বৰী কেইটা লগতে সিন্ডিকেট কৰা কেইটা দগাবাজ কেইটাহে থাকিব এবাৰ বিজেপি দলত এই বুলি মন্তব্য কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে বিজেপিক মানুহে ভাল নোপোৱা হৈছে লাহে লাহে বিজেপি দলৰ পৰা এটা সময়ত কোনো নাথাকিব সব গুছি যাব বিজেপি দলৰ যিসকল নিষ্ঠাবান কৰ্মী সেই সকলোৱে দল ত্যাগ কৰিব খুজিছে বুলি মন্তব্য অখিল গগৈ বিজেপি দল এতিয়া একেবাৰে খালি হৈ যাব বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে কেৱল সিন্ডিকেট কৰা মাষ্টাৰ কেইটা 2 নম্বৰী কৰা ৰাজনৈতিক একেবাৰে বদমাছ মানুহ কেইটাহে থাকিব একমাত্ৰ বিজেপি খুদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে কয় যে 2026ৰ নিৰ্বাচনত ৰাইজৰ দলে 15 পৰা 20টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য অখিল গগৈ কেৱল কিমানে নহয় 2031ৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত ৰাইজৰ দল শাসন লৈ আহিব বুলি মন্তব্য অখিল গগৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ তৰফৰ পৰা এনে কেতবোৰ মন্তব্য কৰা হৈছে পৰৱৰ্তী আনটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আক্ৰমণ কৰা হৈছে আক্ৰমণৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী বাখুন দি থকাৰ সময়তে ডনাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনাৰ তাৰ পিছতেই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী গুৰুতৰভাৱে আহত হৈ পৰিছে আমি জনাই আছো এটা বিশেষ খবৰ বাখুন দি থকা সময়ত নিৰ্বিচাৰ গুলীচালনা ডনাল্ড ট্ৰাম্পলৈ বাখুন দি থকাৰ সময়তে ট্ৰাম্পলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰা হৈছে গুৰুতৰভাৱে আহত হৈছে ডনাল্ড ট্ৰাম্প কথমপি প্ৰাণ ৰক্ষা কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ গৌৰৱ গগৈক বিৰোধী দলৰ দলপতিৰ দায়িত্ব দিয়াৰ পিছত এতিয়া কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে অসমত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে অগপ আপ এৰি এতিয়া কংগ্ৰেছলৈ ডাফলি মেলিছে একাংশ নেতা কৰ্মীসকলে আমি জনাই আছো এটা বিশেষ খবৰ নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে কিন্তু ইজনৰ পিছত সিজনকৈ নেতা কৰ্মী এতিয়া কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে আপৰ পৰা আৰম্ভ কৰি অগপ এৰি এতিয়া কংগ্ৰেছত যোগ দিছে শতাধিক নেতা কৰ্মীয়ে অগপৰ এতিয়া কংগ্ৰেছত ঢাপলি মিলিছে শতাধিক নেতা কৰ্মীয়ে ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু তাৰ পিছতেই বিভিন্ন দলৰ পৰা এতিয়া কংগ্ৰেছলৈ ঢাপলি মিলিছে একাংশ নেতা কৰ্মীসকলে বজালিৰ পৰা আৰম্ভ কৰি গোলাঘাটৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত এতিয়া নেতাই যোগদান কৰিছে কংগ্ৰেছত আমি জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰটো যোগদান কাৰ্যসূচীৰ পাছতে ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য ভূপেন বৰাই কৈছে যে শীঘ্ৰে বিজেপি দল খালি হ'ব শীঘ্ৰে বিজেপি প্ৰাক্তন বিধায়কে যোগ দিব কংগ্ৰেছত আপৰ 21 জনীয়া যোগদানৰ তালিকা কংগ্ৰেছৰ হাতত আহি পৰিছে বিজেপি শাসনত থাকিলেও বিজেপিৰ এৰি এতিয়া কংগ্ৰেছত যোগদান কৰিব বহু নেতা কৰ্মীয়ে
বিজেপি শাসনৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ প্ৰতি আগ্ৰহী হৈ পৰিছে জনতা। কেৱল সিমানেই নহয়, 2026 পূৰ্বে বিজেপি ভংগ হোৱাৰ ইংগিত দিছে ভূপেন বৰাই। নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ এক প্ৰকাৰ শক্তি বৃদ্ধি পাইছে, কিয়নো কংগ্ৰেছৰ ভেটি এতিয়া মজবুত হৈছে। বিভিন্ন দলৰ পৰা ঢাপলি মেলি এতিয়া কংগ্ৰেছত যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে নেতা কৰ্মীসকলে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজিও ইজৰাইল আৰু গাজাৰ মাজত যুদ্ধ অব্যাহত আছে। ইজৰাইল আক্ৰমণৰ ফলতে গাজাৰ ৭১ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। জনাই আছো এটা ডাঙৰ খবৰ, পুনৰ গাজাত ভয়ংকৰ বোমা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। গাজাত ইজৰাইলে চলাইছে ভয়াৱহ আক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। হামাছৰ ঘাটিত এবাৰ ইজৰাইলে এয়াৰ ষ্ট্ৰাইক চলাইছে আৰু এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। বোমা আক্ৰমণত গাজাৰ ৭১ গৰাকীকৈ নাগৰিকৰ মৃত্যু হোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে গাজাৰ খান ইউনিছত। হামাছৰ মুৰব্বী মহম্মদ ছেইফক উদ্দেশ্যি এই আক্ৰমণ চলাইছে ইজৰাইলে। 13 জুলাইত গাজা ষ্ট্ৰীপত দক্ষিণ অংশত ইজৰাইলে ভয়াৱহ আক্ৰমণ চলাইছে। ইজৰাইলৰ আক্ৰমণত বৰ্তমানেও গাজাত ৩৮,৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। সিমানেই নহয়, লগতে আক্ৰমণত ৮৮,০০০ৰো অধিক লোক ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে। ইফালে গাজাত ২৩ লাখ লোকৰ ৮০%তকৈ অধিক লোক গৃহহীন হোৱাৰ খবৰ পোহৰলৈ আহিছে। উভয় দেশৰ এই আক্ৰমণৰ প্ৰত্যাক্ৰমণত বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ ঔদ্যোগিক বিকাশৰ সুযোগ লৈছে পমুৱা মুছলমানে লোৱাতকৈ হিন্দুৱে লোক ঔদ্যোগিক বিকাশৰ সুযোগ। ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো এটা বিশেষ খবৰ, ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সুযোগ লোক হিন্দু যুৱক যুৱতীসকলে। ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সুযোগ লোক এতিয়া হিন্দু যুৱক যুৱতীয়ে। সিমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে অসমৰ মিয়া ল'ৰা ছোৱালীয়ে ভৰ্তি হৈ আছে কেৰালা বেংগালুৰুত। একাংশ মিয়াসকলে এতিয়া কেৰালা আৰু বেংগালুৰুত ঢাপলি মেলিছে। য'তেই যোৱা হয় তাতেই কলগছিয়াৰ পৰা জনিয়াৰ বৰপেটা ল'ৰা ছোৱালী লগ পাওঁ বুলি হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। পমুৱা মুছলমানৰ ঠাইত হিন্দু ল'ৰা ছোৱালীয়ে সুযোগ ল'লে বেছি ভাল হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ২০-৩০ বছৰ আগত অহা বাংলাদেশীৰ পৰিৱৰ্তে দাস কলিতাসকলে সুযোগ ল'ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ভাৰতখন আমাৰ এই গতিকে বাহিৰত কাম কৰিবলৈ যোৱাটো আদৰণীয় কাম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। নিবনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ কাতৰ আহ্বান ৰাজ্যৰ যুৱক যুৱতীসকললৈ। ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সুযোগ লওক, ঔদ্যোগিক বিকাশৰ স্বাৰ্থত এতিয়া মাত মাতিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দু যুৱক যুৱতীয়ে সুযোগ লওক বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।